নমস্কাৰ মই লিম্পি মোৰ চেনেল লিম্পিছ ক্ৰিয়েশ্যনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু এয়া মিক্স পাটত হেণ্ডমেড মিক্স পাটত কৰিছোঁ। ডিজাইনটো পেঞ্চিলেৰে ধুনীয়াকৈ ড্ৰ কৰি ল'লোঁ আৰু ইয়াতে মই কালাৰ খুব কম ইউজ কৰিছোঁ। এইটো বনাই ল'লোঁ কালাৰটো অলিভ গ্ৰীণ আৰু ইয়াৰ বাবে মই ইউজ কৰিছিলোঁ ডাৰ্ক গ্ৰীণ আৰু অৰেঞ্জ। দুটা মিলাই মই কালাৰটো বনাই লৈছিলোঁ। চেপ গ্ৰীণতকৈ অকণমান ডিপ হয়, তো সেইটো কাৰণে তেনেকৈ বনাই ল'লোঁ আৰু ড্ৰয়িংটো ল'লোঁ মই প্ৰিণ্টাৰেষ্টৰ পৰা আৰু আপোনালোকেও তাৰ পৰা ল'ব পাৰিব বা আপোনালোকে যদি ভালদৰে ড্ৰ কৰিব জানে। আৰু এইটোত মই ৰাউণ্ড ব্ৰাছ লৈছোঁ, ফ্লেট ব্ৰাছ নাই লোৱা। আৰু যদি কোনোবাই যদি ভাল আৰ্ট কৰিব জানে তেনেহ'লে প্ৰিণ্টাৰেষ্ট এপছটোৰ পৰা গৈ তাত ড্ৰয়িংবিলাক আপোনালোকে নিজে ড্ৰ কৰি ল'ব, নহ'লে আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিব। তেনেকৈ মই নিজে ড্ৰ কৰি লওঁ বাৰু। আৰু পাতবোৰো একেবাৰে ইজি, ইমান বেছি এবাৰ ছেডিং নাই কৰা। হোৱাইট আৰু যিটো অলিভ গ্ৰীণ মই বনাই লৈছোঁ সেইটো ইউজ কৰি এনেদৰে পাত কেইখিলা দিছোঁ। ভিডিঅ'টো আপোনালোকে চালে গমেই পাব কেনেকৈ মই পাতকেইটা কৰিছোঁ বাৰু। আৰু ভিডিঅ'টো একদম শেষলৈকে চাব, তেতিয়া গোটেইখিনি ধৰিব পাৰিব কেনেকৈ কি কৰিছোঁ বা কি ইউজ কৰিছোঁ গোটেইখিনি। তাৰপিছত আৰু ইয়াতে মই বেছি ফুলতো কালাৰ ইউজ কৰা নাই, এটা কালাৰ ইউজ কৰিছোঁ পিংক 18 সেইটোৱে অলপ লাইট কৰি লৈছোঁ ৱেইট মিলাই তেনেকৈ। সেইটো গোটেইখিনি ফুলেই মই এটা কালাৰতে কৰিছোঁ, খালি ৱেইট মিলাই মই এটা লাইট কৰিছোঁ, এটা ডিপত ৰাখিছোঁ। তো চাই লওঁ গোটেইখিনি কেনেকৈ কৰিছোঁ। এতিয়া ফুলত দিবলৈ মই এইটো পিংক 18 কালাৰটো ইউজ কৰিম আৰু ইয়াতে মই হোৱাইটৰ পৰিমাণটো বেছি ৰাখি পিংকৰ ধৰক যদি হোৱাইটৰ 4 ড্ৰপ দিওঁ তেনেহ'লে পিংকৰ 1তকৈও কম দিম আৰু তেনেকুৱাকৈ এনেকৈ লাইট কালাৰ যিটো লাইট কালাৰ বনাইছোঁ তেনেকৈ বনাই লৈছোঁ। তো এটা ফুলত বেবী পিংকৰ নিচিনা পিংকটো দিম আৰু এটাত আপোনাৰ ডাৰ্ক পিংকটো দিম। তো কেনেকৈ গোটেইকেইটা যিটো লাইট কালাৰৰ ফুলটো কৰিছোঁ সেইটো কেনেকৈ কৰিছোঁ গোটেইখিনি চাব, তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণকৈ গম পাব যে মই কেনেকৈ কি কৰিলোঁ এইটো। আপোনালোকে মন কৰিছেনে বাৰু, এই যিটো মই লাইট কালাৰৰ ফুল বনাইছোঁ সেইটো মই গোটেইখিনিত পিংক দিয়া নাই, গোটেই বাহিবোৰত পিংকটো গোটেই কভাৰ কৰি দিয়া নাই। এতিয়া মই যিটো ওপৰৰ পৰ্চনটোত মই হোৱাইট দিম আৰু পিংকটো গোটেই ওপৰলৈকে দিব নালাগে, হোৱাইটটো ওপৰৰ পৰা তললৈকে ছেডিং কৰাৰ নিচিনা দিম। আৰু যিখিনি মাজৰখিনি আছে একেবাৰে মাজৰখিনি তাত মই ডিপ কালাৰ অলপ দিম, যাতে ওপৰৰ পৰা তললৈকে সেইটো লাইটটো ডিপ দেখায় আৰু তেনেকৈ বনাইছোঁ। এতিয়া এই ডিপ কালাৰটোৰে মই ভিতৰখিনি অকণকৈ ছেডিং কৰি দিম, যাতে ভিতৰখিনি অকণমান ডিপ দেখায়
सेम कलरटोरे मैं बाकीटा फुल डीप कलर करिम और तातो मैं भितरत माने जेतु मैं याते बेबी पिंक यूज करिसो हेतुरे भितरत मैं अकन शेडिंग करि दिम। কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত মানে কেনেকুৱা লাগিছে আপোনালোকে জনাব মোক। ভাল লাগিলে লাইক এটা কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিব পাৰে যাতে সিহঁতিও ধৰক মানে অকণমান ভিডিঅ'টো চাই শিকিব পাৰে। আৰু এটা কথা আৰু ইয়াতে মই যেটো গ্লাছৰ ষ্টোন মানে সেইটো লগাইছোঁ আৰু 3D আউটলাইন যেটো গোল্ডেন 3D আউটলাইনটো লগাইছোঁ। আৰু বাকি বহুত বহুত ধন্যবাদ, আপোনালোকে বহুতখিনি মৰম দিছে মোক, খুব কম সময়তে বহুত মৰম পাইছোঁ আপোনালোকৰ পৰা। সেইবাবে মানে ভিডিঅ' এটা দিব মন যায়, আগতে কৰা নাছিলোঁ যেনিবা, এতিয়া মানে মৰম পায় মানে কৰিব মানে কিবা এটা কৰিব মন যায় আৰু কিমানখিনি কি কৰিব পাৰিছোঁ নাজানো। বাছ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে। আৰু এটা নতুন ভিডিঅ'লৈ আকৌ আহিম, তেতিয়ালৈকে নমস্কাৰ।